नहीं करेगा, वोट करेगा। ये चुनाव है, चुनाव में वोट करना पड़ता है। कोई क्रॉस वोटिंग बोल के कोई वर्ड नहीं है। जो करेगा वो वोट ही करेगा। और निजके यदि निजे कोनोबाई घोड़ा बुली हुलस्थुल करे मइनो कि कम। रिपुन बरा डांगरियाई मोक कालिओ फोन करिছে, परखिओ फोन करिছে, चौथा दिनेও फोन करिছে। अखिल गगৈ डांगरियाई फोनत कथा पाति थाके। बंधु बान्धवीসকল, आमी भारतीय जनता पार्टी और आमार मित्रजोटर होई আজি आमी समागत राज्यसभा निर्वाचনৰ বাবে দুখন মনোনয়ন পত্ৰ দাখিল কৰোঁ। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাজনৈতিক স্বাভিমান আৰু তেওঁলোকৰ আশা আকাংক্ষাৰ প্ৰতি সন্মান ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰজোঁটৰ এক অংগীকাৰ আছিল। সেই অংগীকাৰ ৰক্ষাৰ ক্ৰমকে আগুৱাই লৈ গৈ আমি এই নিৰ্বাচনত দুইগৰাকী প্ৰাৰ্থী, যি দুইগৰাকী প্ৰাৰ্থী এই মাটিৰ লগত জড়িত আৰু এই মাটিৰ সন্তান, তেনে দুগৰাকী প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা গগৈ আৰু ৰণগৌৰা নাৰ্জাৰীক আমি মনোনীত কৰিছিলোঁ। আৰু আজি আমি তিনিওটা দলে একেলগ হৈ লগতে BPF দলৰো সমৰ্থনৰ সৈতে আজি আমি মনোনয়ন পত্ৰ দাখিল কৰোঁ। আমি নিশ্চিত যে অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্যই নিজৰ গণতান্ত্ৰিক অধিকাৰ, জাতি আৰু মাটিৰ প্ৰতি নিজৰ সন্মান মৰম এই গোটেইবিলাকক চিন্তা কৰি তেওঁলোকৰ ভোটদান কৰিব, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব আৰু দুইখন আসনতে আমি বিপুল সংখ্যক ভোটত ব্যৱধানত জয়লাভ কৰিম। তেনে বিশ্বাসেৰে আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। অসমবাসী ৰাইজৰ আশীষ আমি কামনা কৰিছোঁ। অসমবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা জনাই আমি এই যি আমাৰ লক্ষ্য, সেই লক্ষ্য আৰু নিজকে যদি নিজে কোনোবাই ঘোৰা বুলি হুলস্থুল কৰে মইনো কি ক'ম। যদি কোনোবাই যদি কয় যে আমাক নিকিনিব, আমাক বিক্ৰী নকৰিব, নিজকে যদি নিজে বিধায়ক হৈ কয়, তেতিয়াহ'লে মইনো তেওঁলোকৰ ওপৰত কি কমেণ্ট দিম। ৰাইজেতো তেওঁলোকক আজিয়ে লৈ যাব লাগে। যিকেইজনে নিজক ঘোৰা সজালে তেওঁলোককতো ৰাইজে আজিয়ে মাতি লৈ যাব লাগে। নহয়, কথাটো হ'ল ৰিপুন বৰা ডাঙৰীয়াই মোক কালিও ফোন কৰিছে, পৰহিও ফোন কৰিছে, চৌথা দিনেও ফোন কৰিছে। কালি মই ফোনটো উঠোৱা নাই, পৰহিও মই কথা পাতিছোঁ, চৌথা দিনেও কথা পাতিছোঁ। কাৰণ আমি অকল ৰিপুন বৰা ডাঙৰীয়া বুলি নহয়, কংগ্ৰেছৰ UDFৰ সকলোৱে মোৰ লগত ফোনত কথা পাতি থাকে। কাৰণ মই মুখ্যমন্ত্ৰী, অখিল গগৈ ডাঙৰীয়াই ফোনত কথা পাতি থাকে। কিন্তু কাৰোবাৰ লগত যদি বিধানসভাত আমি কাৰো ঘৰত যাব নোৱাৰোঁ, কাৰো কথা পাতিব নোৱাৰোঁ, সেইটো কেনেকুৱা গণতন্ত্ৰ হ'ল? চবেই ইলেকশ্যনততো এতিয়াতো মোৰ কেণ্ডিডেট বা আমাৰ দলৰ কেণ্ডিডেটে সকলোৰে ঘৰত তামোল আৰু গামোচালৈ আশীৰ্বাদ বিচাৰিব যাব। আপোনালোকে যিবোৰ প্ৰশ্ন সুধিছে মইতো আচৰিত হৈ গৈছোঁ। ইলেকশ্যন কমিশ্যনে ক'ৰবাত কৈছে নেকি যে কোনেও কাৰো ঘৰত যাব নোৱাৰে, কোনেও কাৰো কেম্পেইন কৰিব নোৱাৰে? আজি নমিনেশ্যনৰ পৰা ৰাজ্যসভাৰ ইলেকশ্যনলৈকে আমি কথা পাতিব নোৱাৰোঁ, চাহ খাব নোৱাৰোঁ, ভোট খুজিব নোৱাৰোঁ। এইটোতো কেম্পেইনৰ সময় বুলি লিখিয়ে দিছে যে আজিৰ পৰা ইলেকশ্যনৰ দিনালৈকে প্ৰচাৰ অভিযান, এইটোতো লিখাই আছে। এটাতো নিয়ম নাই। ইলেকশ্যনত আপুনি যাক ভোট দিয়ে সেইটো গণতান্ত্ৰিক অধিকাৰ। কিন্তু যিজনে ভোট দিব যাব তেওঁ দূৰৰ পৰা এজেণ্টজনক দেখুৱাব লাগিব। এজেণ্টজনে কিন্তু এইটোও ক'ব নোৱাৰে আপুনি কাক ভোট দিলে, কিয় ভোট দিলে। তেওঁ এটা শব্দ মুখেদি মাতিব নোৱাৰে। তেওঁক মাত্ৰ নীৰৱে কাক ভোট দিলে চাব পাৰিব। তেওঁ বহীত নোট কৰিব যে অতুল বৰাই AGPক ভোট নিদি BJPক দিলে। তেতিয়া তেওঁ পাৰ্টিক দিব। পাৰ্টিয়ে অতুল বৰাক বহিষ্কাৰ কৰিব পাৰে, নিলম্বিত কৰিব পাৰে, একো নকৰিব পাৰে। মই আপোনালোকক এটা উদাহৰণ দিছোঁ। অকণ বৰা ডাঙৰীয়া মন্ত্ৰী থাকোঁতে কংগ্ৰেছক ভোট দিয়া নাছিল, কিন্তু কংগ্ৰেছে তেওঁক বহিষ্কাৰ কৰাও নাই, ডিছকুৱালিফাইও কৰা নাই। সেইটো হ'ল সেই দলটোৰ হাইকমাণ্ড বা সেই দলটোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে যে মোৰ দলৰ কথা নামানি অমুকক ভোট দিলে মই তেওঁক বহিষ্কাৰ কৰিম, ছাছপেণ্ড কৰিম।
বা মই তেওঁৰ জাজমেণ্টটো শুনি যে মোৰ তাতে গৈ ভয় লাগি গ'ল, মই ভোট দিলোঁ, এনালাইচিছ কৰি নহয় তেওঁৰ ভুলটো জেনুইন, মাফো কৰি দিব পাৰে। কিন্তু ইয়াৰ কোনো বিধানসভাৰ আইনী প্ৰক্ৰিয়া নাই, কাৰণ গণতন্ত্ৰত সকলোৱে সকলোকে ভোট দিব পাৰে। তাৰ ফলত কোনো ডিছকুৱালিফিকেশ্যন, কোৱালিফিকেশ্যন, ঘোঁৰা কিনা, ঘোঁৰা বিক্ৰী কৰা এই শব্দবিলাক নাই। ইয়াত 3 লাইন হুইপ বিধানসভাৰ ভিতৰত চলে। ইয়াততো আপুনি কাকো হুইপেই দিব পাৰে এজ পাৰ দ্য এমেণ্ডমেণ্ট, কাক ভোট দিছে আপুনি মাত্ৰ দূৰৰ পৰা চাব পাৰিব। বাকী মই যদি আপোনাক কওঁ যে আপুনি অমুককে ভোট দিব, এইটো মোৰ গণতান্ত্ৰিক অধিকাৰৰ খনন হয়। মই কাকো ক'ব নোৱাৰোঁ। মই মাত্ৰ ইনফৰ্মেলিহে ক'ব পাৰোঁ যে অতুল দা আপুনি অমুকক দিব দেই। মই তেওঁক অৰ্ডাৰ দিব নোৱাৰোঁ থ্ৰ' হুইপ আপুনি অমুকক ভোট দিয়ক, কাৰণ ভোট মানেই নিজৰ বিবেক। মই ভাবোঁ যে 43 বুলি কোৱাৰ লগে লগে একেবাৰে তৰোৱালৰ আগত থিয় হৈ থকাৰ ধৰণৰ কথা। গতিকে 43 শব্দটোৱেই এটা দুৰ্বলতাৰ পৰিচয় দিয়ে। আৰু মই ভাবোঁ যে আমি দুয়োগৰাকী প্ৰাৰ্থী, তিনিওটা দল, BPFৰ 3গৰাকী বিধায়কৰ সমৰ্থন আৰু বাকী বিধায়কসকলৰ গণতান্ত্ৰিক চিন্তাধাৰাৰ ফলশ্ৰুতিত আমি গোটেইকেইখন আসনতে विजयी हो पाए। क्रॉस वोटिंग नहीं करेगा, वोट करेगा। ये चुनाव है, चुनाव में वोट करना पड़ता है। कोई क्रॉस वोटिंग बोल के कोई वर्ड नहीं है। जो करेगा वो वोट ही करेगा। তেতিয়াহ'লেতো এইটো সিলেকশন হৈ গ'লহেঁতেন দেখোন। মই বিধানসভাৰ ভিতৰতো কৈছোঁ যে যদি ইলেকশ্যন মানে কি গণতন্ত্ৰ, সকলোৱে সকলোক ভোট দিব অনুৰোধ কৰিব। ধৰক এটা সমষ্টিত এজন বিজেপিৰ কাৰ্যকৰ্তা আছে, বেলটত তেওঁ ইলেকশ্যনত AGPকো ভোট দিব পাৰে, এইটো তেওঁৰ অধিকাৰ। ধৰক আজি মই এজন বিজেপিৰ, ইলেকশ্যনৰ দিনাখন লোকসভাত মই বেলটকৈ গৈ কাক ভোট দিম সেইটোতো আজিয়ে নিৰ্ধাৰিত নহ'ব। বেলটৰ দিনাখন সিদ্ধান্ত হ'ব যে মই কাক ভোট দিম। এটা বস্তু ইলেকশ্যন আৰু চিলেকশ্যনৰ মাজত আপোনালোকে পাৰ্থক্যটো অলপ ৰাখিব লাগিব। নিদিব, মোৰ যদি মোবাইলটো চাই মোক সকলোৱে ফোন কৰি থাকে। ৰিপুণ বৰাও তাৰ ব্যতিক্ৰম নহয়। ৰিপুণ বৰা আৰু মই প্ৰায় 10 দিনৰ মূৰে মূৰে সদায় কথা পাতিয়ে থাকোঁ। পুৰণা বন্ধু, এইটোতো ইয়াত কোনো চাঞ্চল্যকৰ একো কথা নাই। মোক অখিল গগৈও ফোন কৰে, দেৱব্ৰত শইকীয়াইও ফোন কৰে। দেৱব্ৰত শইকীয়াই চিঠি বেছি লিখে, ফোন কম কৰে। আৰু বাকীটো কংগ্ৰেছৰ সকলোৱে দিনে ৰাতিয়ে মোক ফোন কৰি থাকে। একেলগে সৰুৰ পৰা এইখন হাউচতে বহি ডাঙৰ হ'লোঁ, আজি 15-20 বছৰ সম্পৰ্ক। এইটোত আপোনালোকে কি চাঞ্চল্যক দেখা পায় মই নাজানো। আমিতো হাউচত বহি চাহো খাই থাকোঁ। আজি মই প্ৰথম MLA হৈছোঁ 27 বছৰ। 27 বছৰত MLA হোৱাৰ পৰা আজি মোৰ হৈ গ'ল 52 বছৰ। এই 20 বছৰটো কংগ্ৰেছৰ মানুহৰ লগতে উঠিলোঁ, বহিলোঁ, খালোঁ। ইয়াত নতুনত্ব কি আছে? ইয়াতো মইতো তেওঁ ক'ত আছে ক'ত নাই, বেয়া ভাল, এইটো তেওঁ এজন বিধায়ক। মই কাৰো ওপৰত কোনো কমেণ্ট দিব খোজা নাই। তেওঁক ভগৱানে ভাল সংগ দিছে, ভাল সংগত থাকিব। সেইটোতো তেওঁৰ আৰু আল্লাহৰ ওপৰত কথা, তেওঁক আল্লাই কোন ৰাস্তাত লৈ গৈছে।